ৰাখী বন্ধনৰ বিশেষ উপহাৰ মাত্ৰ 450 টকাতে ৰাজ্যৰ মহিলাক দিয়া হ'ব ভৰ্তি এলপিজি সিলিন্ডাৰ ৰাখী বন্ধন উপলক্ষে চৰকাৰে দিব বৃহৎ উপহাৰ হয় ঠিকই শুনিছে যেহেতু এলপিজি সিলিন্ডাৰৰ মূল্য বৃদ্ধিক লৈ প্ৰত্যেকগৰাকী লোকেই চিন্তাত পৰিছিল পিছে এলপিজি সিলিন্ডাৰ দামক লৈ চিন্তা কৰিব নালাগে এতিয়াৰে ৰাজ্যৰ মহিলাই চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ ঘোষণা মাত্ৰ 450 টকাতে ৰাজ্যৰ মহিলাসকললৈ বুলি দিয়া হ'ব ৰন্ধন গেছৰ সিলিন্ডাৰ ৰাখী বন্ধন উপলক্ষে এই ঘোষণা কৰিছে মধ্যপ্ৰদেশ চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱে কৰিছে এই বিশেষ ঘোষণা লাডলি বেহনা যোজনাৰ অধীনত মাত্ৰ 450 টকাতে দিয়া হ'ব ৰন্ধন গেছৰ সিলিন্ডাৰ এই যোজনাৰ অধীনত উপকৃত হ'ব সৰ্বমুঠ 1.29 কোটি মহিলা আৰু এই আঁচনিৰ বাবদ চৰকাৰে ব্যয় কৰিব 160 কোটি টকা লাডলি বেহনা আঁচনিৰ অধীনত 450 টকাতে ভৰ্তি সিলিন্ডাৰ দিয়া হ'ব ৰাজ্যৰ সকলো মহিলাক ইয়াৰ পূৰ্বেও 23 জুলাইত মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছিল সিলিন্ডাৰৰ সাবসিডি দিয়াৰ কথা তাৰ পিছতে ৰাখী বন্ধনৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এট আসাম ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী